তেতিয়াৰ বাঘবৰ আৰু বৰ্তমানৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত সত্ৰকুণ্ডৰা গাঁও পঞ্চায়তৰ এখন জলজীৰ্ণ পথ যি পথে জলাকলা কোৱাইছে হাজাৰ হাজাৰ পথচাৰী আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক এই পথছোৱা ৰজা আহিছে ৰজা গৈছে কিমান চৰকাৰ বাৰে বাৰে চৰকাৰ অহাৰ পাছতো এইখন জৰাজীৰ্ণ পথে জলাকলা কোৱাইছে স্থানীয় ৰাইজক এতিয়া স্থানীয় ৰাইজে অৱশেষত এখন বেচৰকাৰী অনুষ্ঠানৰ পৰা এই পথখন ৰাজহুৱাভাৱে তেওঁলোকে নিৰ্মাণ কৰিব লগা হৈছে মোৰ সহযোগী সেই দৃশ্য দেখুৱাব যে আসলতে সেই পথছোৱালৈ ৰাইজসকলে কেনেধৰণৰ অসুবিধা ভোগ কৰিছে এখন এনজিঅ'ৰ জৰিয়তে এই পথছোৱা সামূহিকভাৱে নিৰ্মাণ কৰিছে যাতে তেওঁলোকৰ যাতায়াত ব্যৱস্থা অলপ সুচল হয় আৰু ৰাইজসকলৰ এজনৰ ওচৰলৈ মই যাবলৈ যত্ন কৰিম আৰু তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম আসলতে কেনেধৰণৰ অসুবিধা আপোনালোকে ভোগ কৰিছে হয় দাদা কি ক'ব আজি আমাৰ এইটো ৰাস্তাৰ কাৰণে বহুতেই অসুবিধা হৈছে আমাৰ তাৰমানে আজি যেটো ৰাস্তা আমি উপায়হীন হৈ তাৰমানে নিজেই আমি ৰাইজে সকলে মিলি জুলি ৰাস্তাৰ কামখন কৰিছোঁ আৰু আমাৰ লগত জড়িত আছে আমাৰ ইয়াতে এনজিঅ'টো হ'ল সংঘৰ আজান বুলি কয় সংঘৰ আজান আদৰ্শ সেইটো ক্লাবে ল'ৰাবিলাকো কাম কৰি আছে আমাৰ লগত তেতিয়া উপায় নাই মানে কৰিবই লাগিব আমি আজিৰ পৰা হয় 40-45 বছৰ হৈ গ'ল বহুত বিধায়ক বহুত প্ৰেচিডেণ্ট বা জিলা পৰিষদ আহিছে এমপি সকল আহিছে কিন্তু আমাৰ এইটো ৰাস্তাৰ কাৰণে কোনো গুৰুত্ব দিয়া নাই এইখন পথছোৱা ক'ৰ পৰা ক'লৈ গৈছে মিলিজুলি বজাৰৰ পৰা কোনখন এইটো আমাৰ হাত বিটা আৰু এইটো আব্দুল হাউচ হৈ শ্বৰীফ হাউচলৈ তাৰমানে মিলিজুলি বজাৰ এইটো ৰাস্তা মানে এলুংগি পূবাগাৰী বুলি কয় এইটো এলুংগি বিলৰ পূবাগাৰী বুলি কয় এইটো আমাৰ এই গাঁও হৈ গৈছে আৰু আমাৰ পশ্চিম ফালে দি এটা ৰাস্তা আছে মেইন ৰাস্তা এইটোতো অলপ পশ্চিমে কাম কাজৰ ক্ষেত্ৰত আসলতে যথেষ্ট গুৰুত্ব দিয়া এজন বিধায়ক আপোনালোকৰ আছে চেয়াৰমান আলী আহমেদ তেখেতে এই পথছোৱালৈ কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই এতিয়া ক'ব গ'লে আমাৰ চেয়াৰমান ছাৰেও এইটো ৰাস্তাৰ কাৰণে ইমান গুৰুত্ব দিয়া নাই দিলে আৰু এটা বিধায়ক আজি ইমান বছৰ ধৰি আছে আমিও এটা সময়ত মেম্বাৰ আছিলোঁ জৰ্জ টাউনছত তেতিয়া আমি আমাৰ এনৰেগাৰ হিচাপত 5 লাখ টকাৰ কাম আনি কৰিছিলোঁ যিখিনি পাৰছোঁ কৰিছোঁ আৰু মানে এতিয়াতো সেইখিনি হয় না আমাৰ পইচা লাগব যিখিনি ৰাস্তা কমচে কম 20 লাখ মান তেতিয়া আৰু যি 5 লাখ টকা যিমানখিনি কাম কৰিব পাৰছোঁ আমাৰ ৰাইজেই কৰিছিল এতিয়া আমাৰ চেয়াৰমান ছাৰেও তাতো আমি গেছোঁ ইমান গুৰুত্ব দিয়া নাই গুৰুত্ব দিলে এইটো ৰাস্তা নাথাকিল হয় ইয়াৰ ডাঙৰ ডাঙৰ ৰাস্তা কৰিছে কিন্তু এই সৰু ৰাস্তাখানি 1 কিলোমিটাৰ জাগা হ'ব কিন্তু কৰা নাই হয় আপোনাক ধন্যবাদ জনাইছোঁ বাৰিষাৰ আহাৰ পূৰ্বেই এজাক বৰষুণৰ ফলতে এনেকুৱা অৱস্থা হৈছে একাঠলৈ পানী হৈছে আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে এনেকৈ কান্ধত লৈ পাৰ কৰিব লগা হয় এই ঠাইডোখৰ স্থানীয় যি বেচৰকাৰী অনুষ্ঠান এনজিঅ'ৰ কৰ্মকৰ্তাসকল আছে তেওঁলোকে কাম কৰি আছে তেওঁলোকৰ ওচৰলৈ যাম আৰু এই ক্ষেত্ৰত কিছু কথা জানিবলৈ যত্ন কৰিম হয় ভাইটি আপোনাৰ ওচৰলৈ আহিছোঁ যে আসলতে আপোনালোকে এটা এনজিঅ'ৰ পৰা এনেধৰণে কাম কৰিছে জনপ্ৰতিনিধিসকলে আৰু যি বিজেপি শাসিত যি শক্তিশালী চৰকাৰ এই চৰকাৰে এতিয়ালৈ পদক্ষেপ কিয় গ্ৰহণ কৰা নাই কি ক'ব এই সন্দৰ্ভত এতিয়া তাৰমানে আমি প্ৰথমতে ইয়াৰ ৰাইজেও তাৰমানে আগতে জনপ্ৰতিনিধিক কৈছিল কোৱাৰ পিছত একো কৰা নাছিল তাৰপিছত আমি এনজিঅ'ৰ পৰা তাৰপিছত ইয়াৰ ৰাইজে আমাৰ এনজিঅ'ৰ ওচৰত আহি ক'লে কোৱাৰ পিছত আমি নিজেও তাৰমানে আমি এনজিঅ'ৰ যিবিলাক সদস্য আছে গ'লোঁ জনপ্ৰতিনিধিৰ ওচৰত গ'লোঁ যোৱাৰ পিছত তাৰমানে সকলোকে আমি এখনকৈ ৱাৰ্ড মেম্বাৰৰ পৰা আৰম্ভ কৰি MLA লৈকে এখন স্মাৰক পত্ৰ দিলোঁ লিখিতভাৱে কিন্তু কোনো ধৰণৰ এতিয়ালৈকে কোনো সেই স্মাৰক পত্ৰৰ প্ৰতিক্ৰিয়া আমি এতিয়ালৈকে পোৱা নাই যাৰ বাবে আকৌ তাৰমানে ইয়াৰ ৰাইজে আমাক এনজিঅ'ৰ ওচৰত আহি ক'লে যেন আমাক অলপ ৰাস্তা দি চলাচল কৰাৰ বাবে কিবা এটা ব্যৱস্থা কৰি দিব লাগে তাৰপিছত আমি কি কৰিলোঁ এনজিঅ'ৰ সদস্যসকলৰ লগত বহি এতিয়া আলোচনাৰ মাধ্যমে আমি এনজিঅ'ৰ পৰা তাৰমানে কামটো কৰি দি আছোঁ আমাৰ এনজিঅ'খনৰ নাম হৈছে শংকৰ আজান আদৰ্শ এনজিঅ' মিলিজুলি আৰু যিহেতুকে মন্দিয়া এখন চহৰ হৈ গৈছে আজিকালি চহৰ ঘোষিত হৈছে আৰু সেই চহৰলৈ যোৱা একমাত্ৰ এইখনহে আপোনালোকৰ মূল পথ যে এই পথেৰে আপোনালোকে মিলিজুলি বজাৰ হৈ তাতে পকী পথ আছে তাৰে পৰা গাড়ী হৈ আপোনালোকে টাউনলৈ যাব লাগে এই ক্ষেত্ৰত আপোনালোকে জৰুৰীকালীন অৱস্থাত কেনেকুৱাকৈ ৰোগীসকলক আৰু যি গৰ্ভৱতী মহিলা আছে তেওঁলোকক কেনেকৈ কঢ়িয়াই নিয়ে এইটো তাৰমানে কি যদি ইমাৰ্জেঞ্চি হওক বা লাহে লাহে হওক যেতিয়া যিখিনি হওক নাই কিয় ইমাৰ্জেঞ্চি হ'লেও তাৰমানে আমি মানুহে ধৰি লৈ যাব লাগে মোটামুটি ইয়াৰ পৰা 1000 মিটাৰ আঁতৰত লৈ যায় মানে মোটামুটি 1 কিলোমিটাৰে তাৰপিছত গাড়ীত লৈ যাব লাগে এতিয়া যদি এম্বুলেঞ্চ এটা কল কৰোঁ তথাপি 1 কিলোমিটাৰ আগত আহি থিয় হৈ থাকে তাৰপিছত তাতে দি লৈ যাব লাগে
যি সময়ত মানুহ চন্দ্ৰলৈ গৈছে চন্দ্ৰলৈ যাবলৈ সক্ষম হৈছে মংগল গ্ৰহলৈ যাবলৈ সক্ষম হৈছে ঠিক তেনে অৱস্থাত আপোনালোকৰ অৱস্থা এনেকুৱা জৰাজীৰ্ণ অৱস্থা হৈছে অসম চৰকাৰক কিবা জনাব নেকি এতিয়া অসম চৰকাৰৰ ওচৰত আমি এইটোৱে আশাবাদী যে চৰকাৰে আমাৰ এইটো সমস্যা চিৰস্থায়ীভাৱে সমাধান কৰিব বুলি আমি ৰাজ্যৰ তৰফৰ পৰা প্লাছ আমাৰ NGOৰ তৰফৰ পৰাও আমি আশাবাদী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত